ৰাম তোমাৰ পাৱত হুক একান্ত ভকতি এতেকে প্ৰসাদ দিও আমাক প্ৰতি। সেইকাৰণে কি কৈছে, এই জয় বিজয় যেতিয়া এই গেটৰ সন্মুখত কাজিয়া লগাৰ পিছত এই চাৰি সিদ্ধ আহিলে ভগৱন্তৰ ৰূপ দেখা পাইছে। এই ভগৱন্তৰ ৰূপৰ ওচৰত ভগৱন্তক প্ৰণাম কৰিছে, হে প্ৰভু একান্ত ভক্তি আপুনি দিয়ক, ভক্তি দিয়ক। এই যে ভক্তিৰ কথা কৈছে, ভক্তি লৈছে দেই, শৰণ ভজনৰ ওপৰত ভক্তি। এই ভক্তি ল'বলৈ হ'লে গুৰুৰ ওচৰত, কেৱল গুৰুৰ ওচৰত পোৱা যায়। সেই তাতহে এই চাৰিজন দেখুৱাইছে। তেওঁলোকৰ শৰীৰত সেই সময়ত উলংগ, গোটেই শৰীৰটো বৰ্ণনা কৰিব, তাক উলংগ বুলি কৈছে। সেইকাৰণে সেই বৰ্তমান কি দেখুৱাই আছে আমাৰ যে এই তাৎপৰ্যটোৱে দিগম্বৰটো মানে বুজাইছে, যে তেওঁলোকৰ শৰীৰত কাপোৰ নাই, কেৱল ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে। কিন্তু আমাক গুৰুজনাই কৈছে কি, মনৰ ভাৱনাত জাগিত হোৱা ক্ৰমৰূপী ভাৱবিলাক দূৰ কৰি যিজন মানুহে পবিত্ৰতাৰে থাকে সেইজনেই হ'ল দিগম্বৰ, দিগ যুগ অম্বৰ। তেওঁৰ ওচৰত কি হ'ল, এই অপবিত্ৰ ভাৱনাৰূপী বস্তুৱে তেখেতক গ্ৰাস কৰিব পৰা নাই। কিন্তু প্ৰকৃতিক জগতত আমি তেনেকৈ দেখুৱালেতো নহ'ব বৰ্তমান সময়ত। গতিকে আমাৰ ওচৰত এই বস্ত্ৰ থাকিব লাগিব। আমি সেইকাৰণে গুৰুজনাই 3 বস্ত্ৰ দিছে আমাৰ কাৰণে। আমি এই বস্ত্ৰ, আমাৰ বস্ত্ৰ পিন্ধিলেও সেইজন উলংগ হ'ব পাৰিব লাগিব। কোনোবা এজন যদি উলংগ লোক, কোনোবা এজন যদি উলংগ মহিলা কিবা কাৰণত উলংগ হৈ গ'ল, চকুৰ আগত কিবা কাৰণত যদি মানুহ এজন উলংগ হৈ পৰি যায়, বা কিবা কাৰণত কৰ্ম কৰি থাকোঁতে কাপোৰ, যেতিয়া মহিলা মানুহে কাপোৰ কাম কৰি আছিলে, কাপোৰ হলকি পৰিলে দেহাৰ পৰা, তেতিয়া তেওঁ শৰীৰটোৰ যিটো অংগ ওলাই পৰিব, কৰ্ম কৰিলে কেতিয়াবা হৈ যাব পাৰে, ওলাই পৰিব। তেতিয়া সেইবোৰ দেখাৰ লগে লগে এজন ভকতৰ মানসিক ভাৱনাত কেতিয়াও বিৰূপ ভাৱনা জাগিত হ'ব নালাগিব। সেইজনকহে উলংগ বুলি কৈছে। কোনোবাই চকুৰ আগত উলংগ ৰূপে মহিলা হওক পুৰুষ থাকক, তেওঁৰ মনলৈ যি ভাৱ, সেই ভাৱ যিজনৰ ওচৰত নাহে সেইজনহে উলংগ, প্ৰকৃত উলংগ বুলি কৈছে। তেওঁ বস্ত্ৰ পিন্ধি থাকিব পাৰে, কিন্তু মনৰ ভিতৰত তেওঁ উলংগতা নাই। এই উলংগতা নাইকিয়াকৈ ৰাখিব পাৰে। ইয়াৰ এটা কাহিনী আছিলে যে যেতিয়া শংকৰদেৱে হেৰিয়ত মথুৰা নে ক'ৰবাত মানে গৈছিলে, তাত মানে শংকৰদেৱে যেতিয়া গুৰু চৰিত্ৰত পঢ়িছিলোঁ, মথুৰা বৃন্দাবন নে ক'ৰবাত গৈছিলে, তাত মানে তেওঁ বহি আছিল। তাতে যেতিয়া নৰ্তকীসকলে নাচি আছিল, নাচোঁতে মানে এগৰাকীৰ শৰীৰৰ পৰা কাপোৰ হলকি পৰিছিলে। তেতিয়া শংকৰদেৱে হাঁহিছিলে। তেতিয়া সেই তাৰ যি ব্ৰাহ্মণসকলে সুধিছিল যে আপুনি ইমান পণ্ডিত, ইমান অগাধ পণ্ডিত, যেতিয়া এই নাৰীগৰাকীৰ শৰীৰৰ পৰা যেতিয়া কাপোৰ হলকি পৰিছে, তেতিয়া আপুনি হাঁহিছে কিয়? শংকৰদেৱে তেতিয়া হাঁহিছিল। কৈছে আপুনি হাঁহিছে কিয়? তেতিয়া শংকৰদেৱে কৈছে, এই নাৰীগৰাকীৰ বস্ত্ৰ যে হলকি পৰিলে, তাক চাই মই হহা নাই। কাৰণ এই বস্ত্ৰ হলকি পৰা কৰ্মৰ লগত মই জড়িতই হৈ থকা নাই। বৰ্তমান মই জড়িত আছিলোঁ সেই যে পাকঘৰত, আমাৰ ৰন্ধনশালত যিগৰাকীয়ে ৰন্ধন কৰি আছে, তেখেতে কি হ'ল, হেতাখনে নিমখ হৈছে নাই চেলেকি চাইছে, মই তাত আছিলোঁ বুলি কৈছে। শংকৰ গুৰুজনাই ইয়াত নাই, এই নৰ্তকীসকলৰ ওচৰত, মানে তেওঁলোকৰ ওচৰত তেওঁ ভাৱনাটো সোমোৱাই ৰখা নাই। এই যিজনে গৈ পেলাই ৰন্ধনশালত নিমখ চেলেকিছে, সেইজনক কথাই মই ভাবিছোঁ বুলি ক'লে। গৈ পেলাই যেতিয়া সেইজনক সুধিছেগৈ, তেতিয়া কৈছে হয় তেওঁ চেলেকিছে। সেই সময়ত ভাবক, তো গুৰুজনাই ইমান মানে কৰ্ম আমাক, মানে গুণ আমাক দেখুৱাই থৈ গৈছে যে ওচৰত তেনেকুৱা এটা ভাৱ, তেনেকুৱা যদি নাচি থাকে, তেনেকৈ হলকিও পৰে বা কিবা হয়, তেওঁ মনলৈ এইবিলাক ভাৱ আহিব নালাগিব। ইমান পবিত্ৰ কৈছে। এজন বৈষ্ণৱ মানে এনেকুৱা হ'বলৈ কৈছে যে কৰ্ম কৰি থাকোঁতে। কিন্তু আমাৰ ইয়াত কি দেখাইছে, সম্পূৰ্ণ বস্ত্ৰ খুলি পেলাই মানুহ ঘূৰি ফুৰিছে। এইবিলাক বস্ত্ৰ খোলাটো বৰ্তমান সময়ত নহয়, সেইটো বস্ত্ৰ খুলিব কৈছে। মন মানসিকতাত জাগিত হোৱা
যি 6 ৰিপুৰ ভাৱনা সেই ভাৱনাবিলাক সলকাই পেলোৱাটোৱে হৈছে প্ৰকৃত উলংগ আৰু এই 4 বৈষ্ণৱ ভগৱন্তৰ ৰূপ দেখা পালে এই ৰূপটোৱে আমাক এটি সুন্দৰ কথা আগবঢ়ালে আৰু ইয়াৰ দ্বাৰা আমাক গুৰু আৰু মানে সন্তানৰ কথা আগবঢ়ালে ইয়াত আমাৰ কিমান ধুনীয়াকৈ একোজন বৈষ্ণৱ আমি কেনেকুৱা হ'ব লাগে এইখিনি কথা আগবঢ়াই আকৌ প্ৰহ্লাদ ৰূপটো দেখা দিব ইয়াৰ পিছত প্ৰহ্লাদক দেখা দিব কেলে এনেকুৱা এটা সমস্যা আহিলেও আমি ধৈৰ্যতা আগবঢ়াব লাগিব সেইকাৰণে আমাক কি ক'লে এইখিনিত যে বিঘিনি আহিলেও নাৰকীৰ দৰে জন্ম হ'লেও যেন আমি ভগৱন্তৰ মনৰ পৰা ভগৱন্তৰ চিন্তন এৰি দিব নালাগিব যে সেইকাৰণে তাৰপিছতে প্ৰহ্লাদ জন্ম হ'ব যে হিৰণ্যকশিপুৰ লিখা আখৰিক ভাৱনাই হেঁচি থাকিলেও যেন আমি গুৰু ধৰ্মৰ পৰা আঁতৰি যাব নালাগে কৃষ্ণ